নমস্কাৰ আপোনালোক আটাইকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, আমিও আপোনালোকৰ আশীৰ্বাদত সব ঠিকে থাকে ভালে ভালে আছো। আজি মোৰ ভিডিঅ'টোত মই যিটো টপিকৰ ওপৰত আপোনালোকৰ লগত কথা পাতিব বিচাৰিছো সেইটো মোৰ মনৰ পৰা মই বহুত দিনৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচৰা এটা টপিক, যিহেতু ভিডিঅ'ৰ জৰিয়তে বিভিন্ন ধৰণৰ কথা পাতো, গতিকে এই ভিডিঅ'টো বহুত দিনৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলো এণ্ড ফাইনেলি আজি শ্বেয়াৰ কৰি আছো। জীৱনত আমি কি বিচাৰো? সুখী সদস্যৰে ভৰা এটা সুখী পৰিয়াল, নহয় জানো? কিন্তু কেতিয়াবা কি হয়, আমাৰ জীৱনত লোৱা সৰু সৰু কিছুমান সদস্যৰ জীৱনত আমি কি বিচাৰো? আমাৰ এটা সুখী পৰিয়াল লাগে য'ত সুখী সদস্য থাকিব, কিন্তু জীৱনৰ কিছুমান সৰু সৰু সিদ্ধান্তই আমাৰ ঘৰখনৰ পৰিৱেশ গঢ় দিয়ে, কেৱল ফিজিকেলি নহয় হা, মেণ্টেলি আৰু ইমোচনেলি। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো মোৰ জীৱনৰ এনেকুৱা কিছুমান অভিজ্ঞতা যিবোৰে এই সিদ্ধান্তবোৰ লওঁতে ঘৰৰ পৰিৱেশ কেনেদৰে গঢ় দিব সেইটো লওঁতে কিছুমান ডিফাৰেঞ্চেছ আনে। একদম চিম্পল কথা এটাৰ পৰা আৰম্ভ কৰিছো। বেলেগৰ ঘৰত বেলেগ বেলেগ ৰুলছ থাকে, আপোনালোকৰো চাগে আছে, আমাৰো আছে। আমাৰ ঘৰত ডিনাৰৰ ক্ষেত্ৰত আছে, কাৰোবাৰ ঘৰত লাঞ্চৰ ক্ষেত্ৰত, কাৰোবাৰ ঘৰত ডিনাৰৰ ক্ষেত্ৰত বা বেলেগ সময়ত এটা ৰুল থাকে যে পৰিয়ালৰ সকলো সদস্য একলগ হ'বই লাগিব দিনটোৰ যিকোনো এটা সময়ত। এসাঁজ ভাত একেলগে খাবই লাগিব সকলোৱে একেলগে বহি, কাৰণ তেতিয়াহে কথাবোৰ ওলাব মোৰ লাইফত কি হৈছে, পৰিয়ালৰ বাকী সদস্যৰ লাইফত কি হৈছে, সকলোৱে একেলগে সেই সময়খিনিতে কথা বতৰা পাতিম, মনৰ ভাৱ আমি শ্বেয়াৰ কৰিম। আৰু এই ধৰণৰ যিবিলাক ৰুলছ থাকে, এনেকুৱা ধৰণৰ যিবিলাক পৰম্পৰা পৰিয়ালত থাকে, এইবোৰে পৰিয়ালৰ সদস্যবোৰৰ মাজত যিটো আঠা থাকে, মৰমৰ আঠা, সেইটো বঢ়াই দিয়ে। আৰু তেনেকুৱা সময়ত আমি চবেই ফিল কৰোঁ এইখিনি মোৰ মানুহ, মোৰ ঠাই, নিজৰ আপোন, তেনেকুৱা টাইপৰ এটা ফিল কৰোঁ। এতিয়া মই এইটো আপোনালোকক অকল এটা এক্সাম্পলহে দিছোঁ, খোৱাৰটো এটা সাধাৰণ উদাহৰণ, কিন্তু মই ক'ব বিচাৰিছোঁ এটা ডাঙৰ কথা। ডাঙৰ কথাটো হৈছে আমাৰ পৰিয়াল পৰিকল্পনাৰ কথা। কাৰণ আমি বহুতেই ভাবোঁ যে শিশু বাচ্ছা এটা জন্ম দিয়াটো এইটোনো আৰু প্লেনিঙৰ কথা নে, এইটোতো আৰু যেতিয়া হ'ব লগা আছে হ'ব, কিবা হ'ব। কিন্তু বৰ্তমান যিটো লাইফষ্টাইল, এই লাইফষ্টাইলত সন্তান এটি জন্ম দিবৰ বাবে পৰিকল্পনাৰ খুব বেছি প্ৰয়োজন বুলি মই ফিল কৰোঁ। প্ৰত্যেকগৰাকী মহিলাই মাতৃত্বৰ সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰ পাব লাগে বুলি মই ভাবোঁ। কাৰণ তেওঁহে জানে যে তেওঁ ফিজিকেলি মেণ্টেলি সাজু হৈছে নে নাই, তেওঁ ফিট হৈছে নে নাই। মাত্ৰ আনে বিচৰাৰ বাবে, পৰিয়ালে বিচৰাৰ বাবে, সমাজে বিচৰাৰ বাবে যদি তেওঁৰ ওপৰত মাতৃত্বৰ দায়িত্ব জাপি দিয়া হয়, তেওঁ হয়তো সেয়া সুচাৰুৰূপে পালন কৰিবলৈ মেণ্টেলি সাজু নহ'বও পাৰে। আৰু আজিকালিতো তাতকেও এটা কথা আছে যে ফাইনেন্সিয়েল কথা আছে, গতিকে মেণ্টেলি, ফিজিকেলি, ফিনেন্সিয়েলি সকলো ফালৰ পৰা সাজু হোৱাৰ পাছতহে এগৰাকী মহিলাই নিজে সিদ্ধান্ত ল'ব যে মই এতিয়া মাতৃত্বৰ সিদ্ধান্ত ল'ম নে নল'ম। আৰু সিদ্ধান্ত যেতিয়া সঠিক সময়ত হয়, তেতিয়াই জীৱনটো শান্তিপূৰ্ণ হৈ পৰে। মোৰ জীৱনত মাতৃত্বৰ দায়িত্ব কেতিয়া ল'ম সেই বিষয়ে মই নিজেই সিদ্ধান্ত লৈছিলোঁ। আৰু মই নিজেই সিদ্ধান্ত ল'বলৈ যাওঁতে আনৱান্টেড 21-এ মোক বহুত সহায় কৰিছিল। এইটো হৈছে এটা তেনেই সাধাৰণ পিল, একচুৱেলি এইটো খাব লাগে, আৰু যি আপোনাক আনৱান্টেড প্ৰেগনেঞ্চিৰ পৰা ৰক্ষা কৰিব পাৰে। অৱশ্যে ইয়াক মই নিজে নিজে লোৱা নাছিলোঁ দেই। ইয়াক খোৱাৰ আগত মই মোৰ ডক্টৰৰ লগত কনচাল্ট কৰিছিলোঁ, কেতিয়া খাব লাগে, কেনেকৈ খাব লাগে, কোনটো সময়ত খাব লাগে, কেইটাকৈ খাব লাগে, এই গোটেইখিনি ডক্টৰৰ লগত মই কনচাল্ট কৰি লৈছিলোঁ। আচলতে কথাটো হৈছে ইয়াৰ যদি এটামান টেবলেট মিছ হৈ যায় তেনেহ'লে প্ৰভাৱ কমি যাব পাৰে। সেইকাৰণে ভালদৰে জানি বুজি লৈ তাৰপাছত খাব লাগে। অৱশ্যে মোক কোৱা মতে ৰুটিনটো তেনেই সহজ আছিল। মই আপোনালোকক আনৱান্টেড 21-ৰ ৰুটিনটোৱে কৈ দিছোঁ বাৰু। মোৰ ৰুটিনটো আছিল যে 21 দিনলৈকে এটা এটা টেবলেট ডেইলি, আৰু তাৰপিছত 7 দিনৰ ৰেষ্ট, 7 দিনলৈ খাব নালাগে। 8 নম্বৰ দিনাৰ পৰা আকৌ এটা নতুন ষ্ট্ৰিপ ষ্টাৰ্ট কৰিব লাগে। চ' মই এইটো তেনেকৈ খাইছিলোঁ। মোৰো অৱশ্যে এনেকুৱা হৈছিলে যে কেতিয়াবা মই পাহৰি যাওঁ, সেই 21 দিনতো মই কেতিয়াবা পাহৰি গৈছিলোঁ, কিন্তু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি মনত পৰে তেতিয়া মই লগে লগে খাই দিছিলোঁ। 24 ঘণ্টাৰ ভিতৰত অৱশ্যে কেতিয়াবা 2টা টেবলেট খোৱাৰো অনুমতি থাকে, কাৰণ যদি মই পাহৰি গৈছোঁ আৰু সেই পাহৰি যোৱাৰ পিছত টেবলেট নোখোৱাৰ সময়টো যদি মানে গেপটো যদি বহুত বেছি হৈ গৈছে, তেনেহ'লে টেবলেটৰ প্ৰভাৱ কমি যাব পাৰে। মই বাৰু যেতিয়া এই টেবলেটটো খাইছিলোঁ তেতিয়া মোৰ কাৰণে একদম ডেইলি ৰুটিনৰ নিচিনা হৈ গৈছিলে। যেনেকৈ ব্ৰাছ কৰোঁ, গা ধুওঁ, ঠিক তেনেদৰে সৰু পিল এটা এভৰিডে, ন' ছাইড এফেক্ট, ন' হেল্থ ইছ্যু ফৰ মি। টেবলেটে নিজৰ কাম কৰি আছিল, মই নিজৰ কাম কৰি আছিলোঁ। এতিয়া মই জানো আপোনাৰ মনত কি ঘূৰি আছে। আপুনি চাগে ভাবিছে যেনেকৈ মই ভাবিছিলোঁ, বা মোক বহুতে কৈছিলোঁ, আপোনাকো চাগে কয় যে এই টেবলেট যদি লৈ থাকে তেনেহ'লে আপুনি ভৱিষ্যতে কনচিভ কৰিব নোৱাৰিব। কিন্তু বিশ্বাস কৰক, তেনেকুৱা একো কথা নাই। জাষ্ট যেতিয়া ফিজিকেলি, মেণ্টেলি, ইম'চনেলি মই ৰেডি হ'লোঁ, তেতিয়া মই টেবলেট লোৱা ষ্টপ কৰি দিলোঁ, আৰু তাৰ কেইমাহমানৰ পিছতে আই কনচিভড ভেৰি ইজিলি। যেনেকৈ মই হ'ব বুলি ভাবিছিলোঁ ঠিক তেনেকেই।
বহুত নতুনকৈ বিয়া হোৱা ছোৱালী আছে যিসকলে এইবোৰৰ বিষয়ে ভালদৰে নাজানে, ক'ত সুধিব সেইটো নাজানে। সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে এই কথাখিনি কোৱা যাওক। কাৰণ যেতিয়া মেণ্টেলি ফিজিকেলি ৰেডি হয়, ৰেছপনচিবল হয়, তেতিয়াহে আচলতে মাতৃত্বৰ দায়িত্ব ল'ব লাগে। আৰু যদিহে আপুনি মাতৃত্বৰ দায়িত্ব এতিয়া ল'বলৈ সাজু হোৱা নাই, তেনেহ'লে আপুনি গিল্টি ফিল কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ আপুনি যেতিয়া ভাবিব যে আপুনি সাজু, তেতিয়া যেতিয়া আপুনি সন্তানটিক পৃথিৱীলৈ আদৰিব, তেতিয়াহে আপোনাৰ পৰিয়ালৰ বাবে, আপোনাৰ সন্তানটিৰ বাবে ৰেছপনচিবল কথা হ'ব। যদি এই ভিডিঅ'টোৰ কথাখিনি আপোনাৰ ইনফৰ্মেটিভ যেন লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰ কৰিব সেইসকলৰ লগত যিসকল মহিলাই নীৰৱে সকলো মানি আছে, কি কৰিম ধৰিব পৰা নাই, এতিয়াও যুঁজি আছে নিজৰ সমস্যাৰ সৈতে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যদি ইয়াৰ পৰা উপকৃত হৈছে বুলি জানো, তেনেহ'লে মোৰো ভাল লাগিব। আহক আমি শান্তি আৰু সমৃদ্ধিৰে ঘৰ গঢ়ো, কেৱল ভাগ্যক ধীৰাই থাকি ভাগ্যত আছে বুলি একদম কেয়টিক ঘৰ এখন নহয়। কাৰণ সজাগ আৰু সুন্দৰ ভৱিষ্যতৰ বাবে সঠিক সিদ্ধান্ত লোৱাটো খুব জৰুৰী। সজাগ হওক, সুস্থ থাকক আৰু সেয়া কৰক যি আপোনাৰ বাবে জৰুৰী, যিটো আপোনাৰ কাৰণে ভাল বুলি আপুনি বিবেচনা কৰে। ভালে থাকক, সকলোলৈকে বহুত বহুত মৰম। আৰু এই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে আকৌ এবাৰ কৈছোঁ, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। মোৰ কথাখিনিৰ পৰা উপকৃত হ'লে মোৰো ভাল লাগিব। থেংক ইউ ছ' মাছ এভৰিৱান। বাই।